পোন প্ৰথমবাৰৰ বাবে প্ৰতীক চিহ্নবিহীন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত আৰু কিছু নতুনত্ব এই পঞ্চায়ত নিৰ্বাচনত হ'ব। প্ৰথমে যদি আমি কওঁ প্ৰতীক চিহ্নবিহীন যি ৱাৰ্ড সদস্য আছে বা পঞ্চায়ত সভাপতি আছে তেখেতসকলৰ কোনো দলীয় প্ৰতীক চিহ্ন নাথাকিব। আৰু ২ নম্বৰ যদি আমি কওঁ ইভিএমৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই যে ইভিএমৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বা প্ৰতীক চিহ্নবিহীন যি ৱাৰ্ড সদস্যৰ পৰা পঞ্চায়ত সভাপতিলৈকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে ইয়াত কোনো বিসংগতি বা কিবা অসুবিধা ৰাইজৰ হ'ব নেকি, বা যিসকল প্ৰতিনিধি বাছনি কৰিব কিবা অসুবিধা হ'ব নেকি? আৰু পূৰ্বত যদি বিগত 5 বছৰত যদি কিবা কাম পঞ্চায়তৰ তৰফৰ পৰা কৰিছে, কেনেকুৱা ধৰণৰ কাম কৰিছে? গতিকে মই বৰ্তমান উপস্থিত আছোঁ যি ৰূপহী গাঁও পঞ্চায়ত আছে, ৰূপহী গাঁও পঞ্চায়তত। আৰু ৰূপহী গাঁও পঞ্চায়তৰ কিছু সচেতন লোক মোৰ লগত আছে। মই তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। যিহেতু এইবাৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, আজি সন্ধিয়াৰ 5 বজাত ৰাজ্যিক নিৰ্বাচন আয়োগে এই যি পঞ্চায়তৰ দিন বাৰ ঘোষণা কৰিব। গতিকে কিছু নতুনত্ব আহিছে পঞ্চায়ত নিৰ্বাচনক লৈ, যেনে ইভিএমৰ জৰিয়তে এইবাৰ পঞ্চায়ত নিৰ্বাচন হ'ব আৰু প্ৰতীক চিহ্নবিহীন বা দলীয় প্ৰতীক চিহ্নবিহীন প্ৰাৰ্থী টিকেট প্ৰদান কৰিব। কি ক'ব? দলীয় যিটো প্ৰতীক চিহ্নবিহীন এটা মানে ইলেকশ্যন পাতিছে, এইটো এটা ভাল লক্ষণ। তাৰমানে সমাজে ভাল এজন মনে বিচৰা এজন প্ৰাৰ্থী পাব। এইটো ভাল হৈছে। কিন্তু ইভিএমটো লৈ মানুহৰ মনত এটা সংকোচ আছে যে ইভিএমটো সদায় চৰকাৰ পক্ষত যায়, এইটো এটা মানুহৰ মনত সংকোচ। কিন্তু চৰকাৰে বাকী যিখিনি ডিচিশ্যন লৈছে যে আপোনাৰ প্ৰতীক চিহ্নটো নিদিয়ে, এইটো ভাল ডিচিশ্যন। ৰাইজে মনমতে প্ৰাৰ্থী পাব। ৰাইজৰ যিসমূহ আছে প্ৰতিনিধি বাছনি কৰিব, তাত কিবা অসুবিধা হ'ব? নাই, কোনো অসুবিধা নহয়। প্ৰতীক চিহ্নবিহীন প্ৰতীক চিহ্নবিহীন হোৱাৰ বাবেই আপোনাৰ হ'ব, ৰাইজে ভোট দিব জানে আৰু যিজন প্ৰাৰ্থী ৰাইজৰ মনত আছে তেখেতকে ভোট দিব। প্ৰতীক চিহ্ন নথকাৰ কাৰণে কোনো অসুবিধাৰ সৃষ্টি নহয়। ইভিএমৰ প্ৰথমবাৰ ইভিএমৰ জৰিয়তে ইভিএমত ভোট দিয়াটো ঠিকেই আছে, ভোট দিব পাৰিব ৰাইজে। কিন্তু ভোট দিলেও ৰাইজৰ এটা মনত সংকোচ থাকে যে ইভিএমটো সদায় চৰকাৰ পক্ষত যায়। বিগত 5 বছৰত কেনেকুৱা ধৰণৰ কাম হৈছে পঞ্চায়তত? আপোনাৰ দৃষ্টিগোচৰ কেনেকুৱা হৈছে? ধৰি লওক, কাম পঞ্চায়তত যিখিনি হ'ব লাগে সিমান পৰ্যায়ৰ কাম হোৱা নাই। মোটামুটি থুলমূলকৈ কাম হৈছে, একেবাৰে নোহোৱা নহয়। মোটামুটি ৰাইজে বিচৰা মতে, ৰাইজে আশা কৰা মতে কাম হোৱা নাই। প্ৰতীক চিহ্নবিহীন নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব, প্ৰতীক চিহ্নবিহীন নিৰ্বাচন অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাত যিসমূহ প্ৰাৰ্থী নিৰ্ধাৰণ কৰিব, প্ৰাৰ্থী নিৰ্ধাৰণ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় বুলি ইয়াৰ এজন ৰূপহী গাঁও পঞ্চায়তৰ এজন সচেতন লোকে ইতিমধ্যে জনাইছে। মই আৰু এজন লোক আছে, মই তেখেতৰ কাষলৈ যাম। যিহেতু প্ৰতীক চিহ্নবিহীন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইভিএমৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে কি ক'ব? নাই, ইভিএমৰ জৰিয়তে যদি ভোট দিয়া হয় তেতিয়াহ'লেতো মানে ঠিকে আছে, আমাৰ পাব্লিকে দিব পৰা যায়, দিয়ে আছে। কিন্তু ইয়াৰ ভিতৰত এটা কথা আছে যে মানুহৰ মনৰ কথা চব মানুহে তেনেকৈ ভাবি আছে, মনৰ কল্পনাত ভাবি আছে যে ইভিএমত ভোট দিলে এইটো চৰকাৰ ফুলিও ভোট হৈ যায়। তেনেকৈ এটা মানুহৰ মনৰ ভাৱ, পাব্লিকৰ মনৰ ভাৱ। আৰু ইয়াত ক'বলৈ বিশেষ আৰু কি আছে? বিগত সময়ছোৱাত পঞ্চায়তসমূহত কেনেকুৱা ধৰণৰ কাম হৈছে বুলি আপোনাৰ দৃষ্টিগোচৰ আছে? না, পঞ্চায়তত কাম যেনেকুৱা হৈ আছে এইবিলাকতো ঠিকে আছে, যেনেকুৱা মানে দৃষ্টিগোচৰত আছিল যে আৰু বেছি, আমি ভাবিছিলোঁ যে আৰু বেছি হ'ব। কিন্তু যেনেকুৱা হৈ আছে কিন্তু ঠিকে আছে, কৰি আছে মানুহে কাম। বা যিমানখিনি ভাবিছিলোঁ আমি ইমানখিনি হোৱা নাই। তেতিয়াহ'লেও অন্য বেলেগ মানে চৰকাৰৰ পলিঅ' যেতিয়া আছিল, চৰকাৰ যেতিয়া আছিল তেতিয়াতকৈ অলপ বেছি হৈছে, ঠিকে আছে। কংগ্ৰেছ চৰকাৰতে অলপ বেছি হৈছে, যথেষ্ট বেছি হৈছে। কিন্তু মই ভাবিছিলোঁ যে আৰু ইয়াতকৈ আৰু বেছি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।